নমস্কাৰ। কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰ শতবৰ্ষ উদযাপন তৰফৰ পৰা আপোনাসৱৰ জৰিয়তে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি সশ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ। কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰ 1925 চনতে স্থাপন হৈছিলে আৰু এতিয়া এই মন্দিৰে শতবৰ্ষত পদাৰ্পণ কৰিছে আৰু আজি 9 মাৰ্চ 2025 ইংৰাজী তাৰিখ দেওবাৰে কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰ শতবৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান পতাকা উত্তোলন কাৰ্যসূচী হাতত লোৱা হৈছিলে। ইতিমধ্যে আমাৰ সমূহ ৰাইজৰ সহায় সহযোগিতা দিহা পৰামৰ্শত আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী সামৰণি পৰিছে আৰু আমি দুৰ্গা পূজাৰ আগমুহূৰ্তলৈকে প্ৰতি মাহে মাহে আমি কিছুমান কাৰ্যসূচী হাতত লৈছোঁ আৰু সেই কাৰ্যসূচীবিলাক যাতে আমি সফল ৰূপায়ণ কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৰে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ একান্তই কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আমি কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰৰ আজি বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। গতিকে সকলো ৰাইজক আমি আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে সহযোগ বিচাৰিছোঁ। আমাৰ বছৰজোৰা কাৰ্যসূচীৰ ভিতৰত আমি মুখ্য কাৰ্যসূচীসমূহ এবাৰ কৈ ল'ব বিচাৰিছোঁ আপোনালোকৰ জ্ঞাতাৰ্থে। আমাৰ প্ৰথমে আমি বহাগ বিহু আদৰণি অনুষ্ঠান পাতিম বুলি ভাবিছোঁ। এনেকৈ কৰি ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, স্বাস্থ্যজনিত কিবা শিবিৰ, ৰক্তদান শিবিৰ কাৰ্যসূচী এনেকৈ কৰি আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। গতিকে সকলো ৰাইজৰ আমি সহায় সহযোগিতা নিশ্চয় বিচাৰিম। গতিকে সকলো ৰাইজৰ উপস্থিতিও আমি বিচাৰিম। গতিকে সকলো ৰাইজৰ অনুষ্ঠানত উপস্থিত থাকি আমাৰ যাতে সাফল্যমণ্ডিত কৰি তোলে। ধন্যবাদ। নমস্কাৰ। কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰ শতবৰ্ষ উদযাপন তৰফৰ পৰা আপোনাসৱৰ জৰিয়তে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি সশ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ। কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰ 1925 চনতে স্থাপন হৈছিলে আৰু এতিয়া এই মন্দিৰে শতবৰ্ষত পদাৰ্পণ কৰিছে আৰু আজি 9 মাৰ্চ 2025 ইংৰাজী তাৰিখ দেওবাৰে কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰ শতবৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান পতাকা উত্তোলন কাৰ্যসূচী হাতত লোৱা হৈছিলে। ইতিমধ্যে আমাৰ সমূহ ৰাইজৰ সহায় সহযোগিতা দিহা পৰামৰ্শত আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী সামৰণি পৰিছে আৰু আমি দুৰ্গা পূজাৰ আগমুহূৰ্তলৈকে প্ৰতি মাহে মাহে আমি কিছুমান কাৰ্যসূচী হাতত লৈছোঁ আৰু সেই কাৰ্যসূচীবিলাক যাতে আমি সফল ৰূপায়ণ কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৰে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ একান্তই কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।